ৰাতিপুৱা এখন বাতৰি কাকত বিক্ৰী হয় 10 টকাত আৰু আবেলিলৈ 1 কেজি বাতৰি কাকত বিক্ৰী হয় 10 টকাত। আচলতে এয়া চব সময়ৰ খেল। সময়ত যিটো বস্তুৰ মূল্য সেই খন্তেক সময়ৰ কাৰণে তাৰ পাছতে সেই একেটা বস্তুৰ মূল্য আচলতে কমি যায়। সেয়ে জীৱনত অহংকাৰ কেতিয়াও নকৰিব। হাই হেল্ল' নমস্কাৰ, স্বাগতম মোৰ এনে এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে অলপ বেলেগ ধৰণৰ। আজিৰ ভিডিঅ'টো না কোনো বিতৰ্কৰ কথা ক'ম না কিবা কথা ক'ম। মই আজি জীৱনৰ কিছুমান দুটামান মূল্যৱান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিকেইটা কথা হয়তো আপুনি যদি জীৱনত মানি চলিব পাৰে বা সেইকেইটা কথা যদি আপুনি বুজি ল'ব পাৰে, হয়তো মই ভাবোঁ জীৱনটো বহুত সহজ হৈ পৰে বুলি মোৰ বিশ্বাস। তো সেই কথাকেইটাই মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো অলপ বৰিং হ'ব পাৰে, কিন্তু আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চাই ধৈৰ্য সহকাৰে, তো আপোনালোকে বহুকেইটা কথা আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম। তো মই আৰম্ভ কৰিছোঁ। মই দুটামান কথা মই পইণ্ট আউট কৰি লৈছোঁ, আপোনালোকৰ কাৰণে মই নোট কৰি লৈছোঁ। তো গোটেইকেইটা কথা আপোনালোকক মই ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিম। যদি উপবাসে থাকি যদি ভগৱানক পালোঁ হ'লে, আমি যদি খালী পেটে থাকি যদি আমি ভগৱানক পালোঁ হয়, তেতিয়াহ'লে ভাবকচোন, এই যে ৰাজপথত বা মন্দিৰৰ সন্মুখত বহি থকা সেই ভিক্ষাৰী, যিসকলে ভিক্ষা মাগি আচলতে নিজৰ জীৱন যাপন কৰি আছে, হয়তো বহুদিন বহু ৰাতি তেওঁলোকে বোকাটোৰ হৈ খালী পেটে আচলতে থাকিব লগা হয়। যদি সেই খালী পেটে থাকি বা উপবাসে থাকিয়েই যদি আমি ভগৱানক পাব পাৰিলোঁ হয়, তেন্তে হয়তো সেই ভিক্ষা মাগি খোৱা লোকসকল হয়তো আটাইতকৈ ভাগ্যৱান হ'ল হয়, নহয় জানো কথাটো? বা আমাৰ মানুহৰ চিন্তাধাৰা কেনেধৰণৰ আপোনালোকে ভাবি চাব। আপোনাৰ ঘৰৰ ভিতৰত যদি এডাল সাপ আপোনালোকে ঘপকৈ দেখা পায়, বা এডাল ঘৰৰ ভিতৰত যদি এডাল সাপ সোমাই আহে, সাপডালক মানুহে লাঠিৰে কোবাই মাৰি পেলায়। কিন্তু সেই সাপডালেই যদি মানুহে যদি মন্দিৰত দেখা পায় বা শিৱলিংগত দেখা পায়, সেই সাপডালক গাখীৰ খুৱাই পূজা কৰে। সদায় মনত ৰাখিব, মিছা কথাৰ ৰস বেছি আৰু সৎ মানুহৰ খং বেছি। জীৱনত সদায় সৰু সৰু ভুলৰ পৰা শিকিব, কাৰণ আমি সৰু সৰু শিলতহে উজুতি খাওঁ। কেতিয়াও পাহাৰৰ ডাঙৰ শিলৰ পাহাৰত আমি কেতিয়াও উজুতি নাখাওঁ। ভগৱান শ্ৰীকৃষ্ণই এটা কথা কৈছিলে। ভগৱান শ্ৰীকৃষ্ণই কৈছিলে, সকলো কাম বা যিকোনো কাম আৰম্ভ কৰাৰ আগত মোক স্মৰণ নকৰিব। প্ৰথম আপুনি কামটো আৰম্ভ কৰক, তাৰপিছতে আপুনি চেষ্টা কৰক। যদি আপুনি চেষ্টা কৰাৰ পিছতো যদি আপুনি ব্যৰ্থ হৈছে, তেতিয়াহে আপুনি মোক স্মৰণ কৰক, মই আপোনাক সঠিক পথটো দেখাই দিম। আচলতে এইবিলাক জীৱনৰ সৰু সৰু কথা, কিন্তু এইবিলাক কথা মানুহৰ শুনাৰ ধৈৰ্য নাই, বা এই ভিডিঅ'টো শেষলৈকে চোৱাৰো বহুত মানুহৰ ধৈৰ্য নাই। তথাপিও কিন্তু জীৱনৰ এই সৰু সৰু কিছুমান কথা আমি গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয়। যেনেধৰণে আমি পঢ়িলোঁ শুনিলোঁ, মই সকলোকে সদায় কওঁ, চাৰ্টিফিকেট মাৰ্কশ্বিটৰ কাৰণে কেতিয়াও নপঢ়িব, সদায় পঢ়িব জ্ঞান আহৰণৰ কাৰণে। মই বাৰে বাৰে কওঁ, দান যদি আপোনালোকে দিবই আছে, অসহায়জনক দিয়ক। মন্দিৰ মছজিদততো দান কৰিয়ে থাকে মানুহে, অসহায়জনক কৰক, তাতো আপোনাৰ আশীৰ্বাদ পাব। তাৰপিছতে এটা কথা আপোনালোকে মনত ৰাখিব, আমি যে কওঁ প্ৰশংসা সেইটোহে হয় যিটো আমাৰ অনুপস্থিতিত হয়। মোৰ অনুপস্থিতিত যেতিয়া বেলেগ এজন মানুহক বেলেগ এজনে
কৈ থাকিব মোৰ বিষয়ে, সেইটোহে প্ৰশংসা। মোৰ সন্মুখত যিটো কোৱা হয় সেইটো প্ৰশংসা নহয়। এই সৰু সৰু কথাবোৰ জীৱনত বুজিবলৈ বহুত টাইম লাগে, বা আমি জানিও কিছুমান কথা নজনাৰ দৰে থাকোঁ। এটা কথা মনত ৰাখিব, মেচিউৰিটি যাক আমি কওঁ, সেয়া বয়স লৈ নাহে। মেচিউৰিটি আহে জীৱনৰ কঠিন বাস্তৱতাৰ সন্মুখীন হোৱা সেই লোকসকলৰ মেচিউৰিটি খুব সোনকালেই আহে বুলি মোৰ বিশ্বাস। লগতে আৰু এটা মই শেষত এটা কথা কৈ যাওঁ, আপোনালোকে মন কৰিব, আমি কথা ক'বলৈ শিকোঁতে মাত্ৰ 2 বছৰ লাগে। আমাৰ জন্মৰ পৰা 2-3 বছৰৰ ভিতৰত আমি কথা ক'ব পাৰোঁ। আমি সেই 2 বছৰতে আমি কথা ক'বলৈ শিকি যাওঁ। কিন্তু আমি ক'ত, কেতিয়া, কোনটো পৰিস্থিতিত কেনেধৰণৰ কথা ক'ব লাগে সেইটো শিকোঁতে হয়তো বহু সময় লাগে, বা হয়তো গোটেই জীৱনটোতো আমি সেই কথাকেইটা আমি আচলতে শিকাত আমাৰ শিকি সম্পূৰ্ণ নহ'বও পাৰে। এনেধৰণৰ জীৱনৰ বহুত সৰু সৰু কথা, যিকেইটা কথা আমি এৰাই চলোঁ বা আমি বুজিও নুবুজাৰ দৰে ভাৱ কৰোঁ। তো জীৱনত এনেধৰণৰ কিছুমান কথাৰ মূল্য বহুতেই বেছি। মই চেষ্টা কৰোঁ যে মোৰ এই ইউটিউবৰ ভিডিঅ'বিলাক চাই মানুহে 2টা কথা শিকিব পাৰে, 2টা কথা বুজিব পাৰে। মই সদায় চেষ্টা কৰি আহিছোঁ যাতে মানুহে শিকক। মোবাইলত আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, ডিজিটেল যুগ। মানুহে মোবাইল চাই, খোৱা সময়তো মোবাইল চাই, শোৱা সময়তো মোবাইল চাই, শুই উঠি বিচনাৰ পৰা মোবাইলটোৱে লাগে, ভিডিঅ' চাই, কিবা চাই। মই ভাবোঁ মানুহে চাওক মোবাইল, কাৰণ সেইটোতো মই বন্ধ কৰিব নোৱাৰোঁ, আমি বন্ধ কৰোঁ, সেইটো মানুহৰ আদত অভ্যাস হৈ গৈছে। কিন্তু এই মোবাইলটো চোৱাৰ সময়তো যদি মানুহে ভিডিঅ' এটা চাই, তাৰ পৰা কিবা নহয় কিবা এটা যাতে শিকিব পাৰে, সদায় চেষ্টা কৰোঁ। তো এইটো আছিল মোৰ আজি সৰু এটা ভিডিঅ'। যদিও ভিডিঅ'টো কথাকেইটা বৰিং, বা মোৰ মুখখনকে চাই আপোনালোকে ভিডিঅ'টো শেষলৈকে যদি চাই আছে, তথাপিও মই কৈছোঁ জীৱনৰ এই সৰু সৰু কথাকেইটা সদায় মনত ৰাখিব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত এনেধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।